জীৱনত বহুত দুখ পোৱাৰ পাছতো বহুতো সুখ ভগৱানে মোক দিছে সেই গতিকে মই কেতিয়াও ভগৱানৰ ওপৰত আক্ষেপ ৰখা নাই নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো অল দ্য ভেৰি বেষ্ট থ্যাংক ইউ স্যার এয়া হল ব্ৰিগেডিয়াৰ কৃপাল সিং ছাৰ তেখেত আমাৰ তিনচুকীয়া লাইপুলি আৰ্মি কেম্পৰ ব্ৰিগেডিয়াৰ আছিল তেখেতক লগ পাইছিলোঁ আৰু খুব এজন ভাল ব্যক্তি আৰু তেখেত কিল গিল উপাধিৰে সন্মানিত হৈছে তেখেত যেতিয়া অৰুণাচলৰ টাৱাং বমডিলা টেংগা এইবিলাক ঠাইত কৰ্মৰত আছিল তেখেতে বহুত বেছি ধুনীয়া কাম কৰিছিল সেই গতিকে তেখেতক কিল গিল উপাধিৰে সন্মানিত কৰা হৈছিল আৰু যেতিয়া তেখেত তিনচুকীয়াত আছিলে তেতিয়া আমাক বহুত আগবঢ়াই দিছিলে আৰু তেখেতৰ জৰিয়তে আমি এনআইটি টৰত যাবলৈ পাইছিলোঁ বহুত এজন ভাল ব্যক্তি তেখেতৰ সৈতে কটোৱা সময়খিনি আমাৰ জীৱনৰ কাৰণে আটাইতকৈ ভাল লগা সময় আছিলে আৰু তেখেতেই দিছিলে আমাক জীৱনৰ আটাইতকৈ ধুনীয়া উপহাৰ এনআইটি টৰত যোৱাৰ পাছত আমি ভাৰতীয় সেনাসকলৰ বহুতো ঠাইলৈ গৈছিলোঁ যিবোৰ ঠাইত মানে কোনেও যাব নোৱাৰে ভাৰতীয় সেনাসকলৰ সৈতে 12 দিন একেলগে থাকি তেওঁলোকৰ জীৱনৰ দুখ কষ্ট তেওঁলোকে আমাৰ দেশখন ৰক্ষা কৰিবলৈ যিমানখিনি ত্যাগ কৰিছে সেই সকলোখিনি কথা বুজিছিলোঁ আৰু ভাৰতীয় সেনাৰ পৰা আমি এটাই মেছেজ পাইছিলোঁ যে আমাৰ দেশত আমি যিসকল মানুহ আছো সকলোৱে মিলিজুলি থাকিব লাগে যদি আমি নিজৰ মাজতে খোৱা কামৰা লাগি থাকো সংঘাত আঘাতত বেছিকৈ লিপ্ত হৈ থাকো তেনেহলে বিদেশী ৰাষ্ট্ৰসমূহে আমাৰ দেশখন এটেক কৰিবলৈ সুবিধা পাব আজি আমি দেখিছোঁ যে ভাৰত পাকিস্তানৰ যুদ্ধ হৈছে আৰু সেই যুদ্ধত যেতিয়া আমাৰ ভাৰতে জয়লাভ কৰিছে আমি সকলো সুখী হৈছোঁ আমি অনুভৱ কৰিছো আমি সকলো এক ভাৰতীয় গতিকে আমি সদায় এক ভাৰতীয় হৈ থাকিবলৈ চেষ্টা কৰিব লাগে এয়াই হল ভাৰতীয় সেনাৰ ভাৰতীয় লোকসকলৰ প্ৰতি আহ্বান কাৰণ তেওঁলোকে ভাৰতখনক এক কৰি ৰাখিবৰ কাৰণে দিনে ৰাতিৰে বহুত বেছি কষ্ট কৰিছে ছাৰ যতে আছে তাতে কুশলে থাকক আশীৰ্বাদ কৰিছো বহুত দিন হল লগ পোৱা নাই এবাৰ লগ পাবলৈ মন আছে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো ছাৰ যেতিয়া আমাৰ তিনচুকীয়াত আছিল তেওঁ আমাক বহুত বেছি মৰম দি থৈ গৈছে তেওঁ যেতিয়া লাইপুলিত কৰ্মৰত আছিল প্ৰায় আমাক মাতিছিল ভিডিঅ' কৰিবৰ কাৰণে আৰু তেখেতে জিন্তু গগৈ খুৰণী ফুটবল খেল খুব ধুনীয়াকৈ অনুষ্ঠিত কৰাইছিল তেখেত যেতিয়া লাইপুলিত আছিল তিনচুকীয়া লাইপুলি এৰিয়াটোৰ বহুতখিনি মানে উন্নতি কৰাইছিল আৰু যিসকলে লাইপুলিৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে এখেতক নিশ্চয় চিনি পায় ভাৰতীয় নাগৰিক হিচাপে আপোনালোকে আমাৰ ভাৰতৰ যিসকল শ্বহীদ বীৰ আছিলে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে কাৰণ তেওঁলোকে বহুত পৰাক্ৰমেৰে যুঁজি আমাৰ এই দেশখন ৰক্ষা কৰিলে আৰু ইয়াতে 1962 চনত সেই যুদ্ধখন হৈছিল চীন আৰু ভাৰতৰ মাজত গতিকে সেই শ্বহীদ বীৰসকলৰ আত্মত্যাগ বলিদান ইয়াতে জড়িত হৈ আছে এগৰাকী ভাৰতীয় হিচাপে জন্ম পাই সঁচাকৈ বহুত বেছি গৌৰৱ অনুভৱ কৰোঁ আৰু এইটো কাৰণে গৌৰৱ কৰোঁ যে জীৱনৰ কেইটামান দিন ভাৰতীয় সেনাবাহিনীৰ সৈতে কটাবলৈ পাইছিলোঁ সেই দিনকেইটা আছিল জীৱনৰ আটাইতকৈ ধুনীয়া দিন আৰু তেতিয়াই দেখিছিলোঁ যে আমাৰ ভাৰতীয় সেনাসকলে আমাৰ দেশৰ স্বাৰ্থত কিমান বেছি কষ্ট কৰে আমাৰ প্ৰতিজন ভাৰতীয়ৰ এটা কৰ্তব্য হ'ব লাগে যে আমাৰ দেশৰ সেনাসকলৰ স্বাৰ্থত আমি ভাৰতীয় লোকসকলে সদায় মিলিজুলি থাকিব লাগে এনেকুৱা ৰাজনীতি কেতিয়াও কৰিব নালাগে য'ত আমাৰ দেশখন ধ্বংস হয় আৰু আমাৰ দেশখন ৰক্ষা কৰাটো আমাৰ দায়িত্ব হয় আমাৰ দেশৰ মাজত আমি সকলোৱে মিলিজুলি থাকিব লাগে আমাৰ মাজত একতা ভাতৃত্ববোধ আমি সদায় জীয়াই ৰাখিব লাগে যাতে পৃথিৱীৰ সকলো দেশে আমাৰ দেশখনক চেলুট কৰে আমাৰ ভাতৃত্ববোধ দেখি আমাৰ একতা দেখি ভয় কৰে প্ৰতিজন ভাৰতীয় সেনাক ধন্যবাদ জনালোঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ